কি কৈছিল 2 তলা 1 তলা বুলি কৈছিল না একবাৰ বিয়া হলে 1 তলা কিবা 3 তলা এনেকে কৈছিল লৈ কিবাটোৱে মোৰ মনত নাথাকে ইমান বেয়া কথাকে কৈছিল এইটো অপমান হে কৰা হৈছে মহিলাসকলক অপমান হে কৰা হৈছে আমি खुलुमबाय बयनिसिमबो आंनि इएमएम चेले लोगो नोंथांमोन माब्रै दं मोजाङैनो दं आसा खालामबाय दा जेखि जाया माने जायफोर गोदानै फैदों आंनि चेनेलाव अन्नानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनानै दङ साबस्क्राइब बारायहोदो माबार खाथि खाथि सफैथारबाय एकदमबारे मा इलेक्सना एकदम खना खनला जायगासिम थांनांगौना नंगौ खोथाखौ बुंनांगोन ना जोंहा खोथाखौ बुंनांगोन नंगौखौ नंगौखौ नंगौ नङैखौ नङै जोङो बाखनायनोबो हायो जोङो बाखनायनोबो हानायनि जोंनाव केपासिटि दं माने इउपिपिएलनाव केपासिटि दं जों बाखनायो हाग्रामाया मा मावदोंब्रा हाग्रामाया मावदों इनफ्रास्ट्राक्चार मावदों दिनै CIT जादों बड'लेण्ड इउनिभार्सिटि बिनेश्वर माबा जादों मा होनो इन्जिनियारिं कलेज जादों बहुद लामा दालां बायदिसिना जादों जों मावाखै होननानै बुंनो हाया जों बुङाबो मिथिबाय जोंहा बाखनायनो हानाय केपासिटिबो दङ जों बुंनो हानायबो केपासिटि दं नंगौखौ नंगौ नङैखौ नङै मिथिबाय हाग्रामानाव माखासे लेकिंसबो दङ माखासे लिक बै जायफोर लेकिं जानानै थालांनाय बुस्थुफोरखौ जोंहा प्रमद बर' सारा मावदों दिनै इनफ्रास्ट्राक्चाराथ' जाबाय थागोन जाबाय थाखाय लामा दालां बेफोरबो नांगौबानो बानायनांगौ जानानै फैखायोना बे जाबाय थाखागोनखा दिनै जोंहा माबो लिकिं जादों जोङो मेन पावार नांगौ क्वालिटि इरिगेसन नांगौ जोंनो अफिसार्सफोर नांगौ मिथिबाय होमबासो जोङो जोंनि गलाव सहैगोन मिथिबाय दा बैफोर जिनिसखौ जों सुबुं सम्पदखौ बानायग्रोदों इउपिपिएलआ सुबुं सम्पदखौ बानायग्रोदों हाग्रामा মহিলাৰে ডাঙৰীয়া কি কৈছিল 2 তলা 1 তলা বুলি কৈছিল না একবাৰ বিয়া হলে 1 তলা কিবা 3 তলা এনেকে কৈছিল লৈ কিবাটোৱে মোৰ মনত নাথাকে ইমান বেয়া কথাকে কৈছিল এইটো অপমান হে কৰা হৈছে মহিলাসকলক অপমান হে কৰা হৈছে আমি কি পাবলৈ সক্ষম হৈছো বহুত আঁচনি আমি এতিয়া পাইছো তাৰে ভিতৰত আমাৰ কি আছিল মাইনাও সাৰাং বিথাংকি সবে গম পায় না নাই মাইনাও সাৰাং বিথাংকিটো পায় সেলফ হেল্প গ্ৰুপৰ 75000 এর যেটো আমাৰ আঁচনি দিয়া হৈছিল বহুতে আমাৰ যিবিলাক আমাৰ মাইনৰিটিৰ পৰা আছে বা অন্যান্য কাষ্টৰ পৰা আছে তেওঁলোকে হয়তো বুজিয়ে নাপায় মাইনাও সাৰাংটোৰ নামটো কি হয় সবৰে এটা কি থাকে যেনেকৈ আমাৰ ষ্টেটৰ আঁচনিবিলাক অসমীয়া নাম দি হয় না নাই আৰু আমাৰ বিটিআৰৰ যেহেতু এইটো বড়োলেণ্ড হয় ইয়াতে আঁচনিবিলাক বড় নাম দি হয় কিন্তু নামৰ আমাৰ মিনিংটো জানিব লাগিব মাইনাও সাৰাং আঁচনি বহুতে ক'বই নোৱাৰে আমাৰ নন বড়োৰ পৰা বহুতে ক'বই নোৱাৰে মাইনাও সাৰাংটো কি প্ৰথমতে ময়ো ভাবিছিলোঁ এইটো কি হ'ল মানেটো কি হ'ল মই কিন্তু বড়ো অলপ অলপ বুজো অলপ অলপ ক'ব পাৰোঁ কম মাজে মাজে দুই এটা কম আৰু ভুল হ'লে হ'ব হয় না নাই যি কি নহওক মাইনাও মানে হ'ল লক্ষী চৰাং মানে পোহৰ এইটো আঁচনিটোৰ নাম হ'ল লক্ষীৰ পোহৰ কিমান ধুনীয়া এটা নাম দিছে মহিলাসকলক সন্মানটো যোনে দিব পাৰে সেইটো দলহে একদম বেষ্ট দল বুলি মই ক'ব খুজোঁ কাৰণ মহিলাক সন্মান যোনে দিব পাৰে তেওঁ এজন পাৰফেক্ট লিডাৰ হয় আজি আমাৰ প্ৰমোদ বড়ো ছাৰে মহিলাসকলক যিমানখিনি আঁচনি দিছে তাৰ লগতে ইমান ধুনীয়া নামাকৰণেৰে আমাৰ আঁচনিবিলাকৰ নাম দিছে তেওঁ মাইনাও সাৰাং বিথাংকি ইয়াতে আমাৰ নামটোতে কিমানখিনি আমাক ফূৰ্তি লাগে শুনিলে হয় না মনটো ভাল লাগি যায় মহিলা হিচাপে আমি সন্মানটোৱে বিচাৰোঁ না নাই আৰু বিগত সময়ত কি কৈছিল এতিয়া ক'লে বেয়া শুনা যাব কিন্তু ক'ব লাগে কিছুমান কথাটো হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই কি কৈছিল 2 তলা 1 তলা বুলি কৈছিল না একবাৰ বিয়া হলে 1 তলা কিবা 3 তলা এনেকে কৈছিল লৈ কিবাটোৱে মোৰ মনত নাথাকে ইমান বেয়া কথাকে কৈছিল এইটো অপমান হে কৰা হৈছে মহিলাসকলক অপমান হে কৰা হৈছে এইটো পাৰ্থক্যটো আমাক চাব লাগে আজি যদি আপোনালোকে পাৰ্থক্যটো চাই হাগ্ৰামা মহিলাৰে ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ছাৰৰ মাজত বৃহৎ পাৰ্থক্য আছে এজন হ'ল কি বহুত ভাল চিন্তা কৰে বহুত মিলা প্ৰীতিত ৰাখিব খোজে আজি আমাৰ সন্মানীয় বিটিআৰৰ শ্ৰী প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠী আমি একত্ৰিত হৈছো মিলি জুলি আছো এইটো বহুত ডাঙৰ এটা আমাৰ কাৰণে সম্পদ আমি যে শান্তিটো পাইছো আমাৰ যে দেশত শান্তি আহিছে এইটো কাৰ কাৰণে হৈছে আমাৰ চৰকাৰখন হোৱাৰ পিছতে হৈছে ইউপিপিএল চৰকাৰ হোৱাৰ পিছতে হৈছে সম্ভৱ হৈছে এতিয়া আমি সকলোৱে সকলো ঠাইত ফুৰিব যাব পাৰোঁ ঘূৰিব যাব পাৰোঁ বিনা কোনো চিন্তাত আমি নিজৰ কামবিলাক কৰিব পাৰিছোঁ না নাই আমাৰ ঘৰৰ পৰা আমাৰ ল'ৰা মানুহবিলাকে কোনো টেনশ্যন নোহোৱাকৈ বাহিৰত কাম কৰি আছে যিকোনো জাগাত যাব পাৰিছে
এইটো এটা বহুত ডাঙৰ পৰিৱৰ্তন হয় সৰ্বপ্ৰথম আমি এইটোৱে চাব লাগিব আজি আমি কিমানখিনি পৰিৱৰ্তন পাব সক্ষম হৈছোঁ আজি আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত দৈনিক যাব পাৰে বন্ধ নাই আৰু বিগত সময়ত কি হৈছিল ৰাতিপুৱা স্কুলৰ কাৰণে ৰেডি কৰাৰ পিছত আমি গম পাওঁ স্কুল বন্ধ হয় না ক'ৰবাত যাব লাগে ইম্পৰ্টেণ্ট কিবা কাম আছে গাড়ী বন্ধ হৈছিল না নাই এইটো হোৱাৰ কাৰণে কোনোবা যদি কিবা সৰু সুৰা আমাৰ যিবিলাক বিজনেছ বা ডাঙৰ বিজনেছে হওক চবৰে ক্ষতি হৈছিল না কোনোবা শাক পাচলিটো ৰেডি কৰে আজি বজাৰত লৈ যায় বিক্ৰী কৰিম বুলি তাৰপিছত কি হয় এই ঘৰত গৰু থাকিলে গৰুক খুৱাব লাগে কাৰণ একদিন পিছত কাঁচা চব্জিটো আৰু বিক্ৰী কৰা নাযায় তে এনেকা আমি পৰিৱেশ পাইছোঁ বিগত সময়ত আৰু বৰ্তমান আমি ইমান ধুনীয়া পৰিৱেশ যোনে যি কাম কৰে একদম বিনা কোনো চিন্তাত কাম কৰি আছে জীৱিকা নিৰ্বাহ কৰি আছে আমাৰ মহিলাসকলে ঘৰত বহি এতিয়া চিন্তা কৰিব নালাগে মানুহজন ঘৰৰ পৰা গৈছে কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ দাদা কাৰোবাৰ ল'ৰা যদি গৈছে চিন্তা কৰিব নালাগে যে ৰাতি হৈছে কিবা ভয় লাগে নেকি এতিয়া ভয় নালাগে খালি ওপৰলৈ যদি কোনো ৰাস্তাত মানে বাটত যদি একো অসুবিধা নহয় তেতিয়াহ'লে আমাৰ মানুহজন ঘৰত আহিব বুলি আমি চিয়'ৰ হৈ থাকোঁ কিন্তু বিগত সময়ত কি হৈছিল অলপ পলম হ'লেই আমাৰ ভয় লাগিছিল ক'ৰবাত কিবা হ'ল নেকি ক'ৰবাত গোলাগুলি হ'ল নেকি হা ক'ৰবাত কিডনেপে হ'ল নেকি এনেকুৱা ভয় আছিল এটা ভয়ত আমি আছিলোঁ সেই বস্তুটো এতিয়া নাই এই পৰিৱেশবিলাক আমাক চাব লাগিব কাৰ নেতৃত্বত আমি কিমানখিনি সুবিধা লগতে পৰিৱৰ্তন পাইছোঁ আমি চব জাতিৰ মানুহে শান্তি বিচাৰোঁ না নাই চবেই বিচাৰে শান্তি চবে শান্তিত থাকিব বিচাৰে আৰু এই শান্তিটো আমি এতিয়াহে পাবলৈ সক্ষম হৈছোঁ আমাৰ চৰকাৰখন অহাৰ পিছত আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতহে আমি পাবলৈ সক্ষম হৈছোঁ গতিকে এই পাৰ্থক্যবিলাক যদি আমি সৰ্বপ্ৰথম নুবুজোঁ তেতিয়াহ'লে আমাৰ সিদ্ধান্ত ভুল হৈ যাব না নাই কাৰণ আমাৰ চৰকাৰখন যদি ভাল নহয় আমাৰ অঞ্চলত শান্তি নাথাকিব সুবিধাটো দূৰৰ কথা শান্তিয়ে নাথাকিব আৰু শান্তি নাথাকিলে আমি যিকোনো কামে কৰক আপোনাৰ কিন্তু উন্নতি নহ'ব গতিকে এই বস্তুবিলাক আমাক পাৰ্থক্যবিলাক বুজিব লাগিব আজি শান্তিৰ লগতে বিভিন্ন ধৰণৰ আঁচনি হৈছে শিক্ষাৰ ক্ষেত্ৰত হৈছে মহিলাসকলৰ ক্ষেত্ৰত হৈছে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত আমি বহুত সুবিধা পাইছোঁ এইবিলাক হ'ল আমাৰ পৰিৱৰ্তন আজি মহিলাসকলে মাইনাও চৰাং পাইছে টোটাল বিটিআৰত 10,000ৰ ওপৰত মহিলাসকলে মাইনাও চৰাং বিথাংগী পাবলৈ সক্ষম হৈছে এইটো ক'ব পাৰে আপোনালোকে যে চবে আমি পোৱা নাই কোনোবা হয়তো ক'ব পাৰে মোৰ সেলফ হেল্প গ্ৰুপটো পোৱা নাই এইটোৰ কাৰণে ধৈৰ্য ৰাখিব লাগিব আমাৰ যিকোনো কামটো আমি ঘৰতো মহিলাসকলে ভালকৈ জানো যিকোনো এটা কাম কৰিব গ'লে সময়ৰ প্ৰয়োজন হয় না নাই তে আমাৰ চৰকাৰী কামবিলাকো সময়ৰ প্ৰয়োজন হয় আৰু আপোনালোকে ভালকৈ জানে আমাৰ চৰকাৰ হোৱাৰ পিছতে কৰোণা ভাইৰাছ হ'ল তাৰ কাৰণে 1-1.5 বছৰটো আমাৰ কি কাম কৰিব নোৱাৰিলে আমি এজনে আনজনৰ ঘৰতে যাব পৰা নাই পাৰিছিলোঁ নেকি একদম সব কি হৈছিল নতুন বেমাৰ মুখটোৱে বন্ধ কৰিছিল না নাই মুখটো এই বাজে হয়তো বুজি পাইছে বাইদেউহঁতে বুজি পাইছে আবহতে কথাবিলাক বুজিছে না নাই মইতো বড়োটো ইমান ক'ব নোৱাৰিম তে যি কি নহওক আপোনালোকে এই কথাবিলাক জানিব লাগিব যিমানখিনি আঁচনি হৈছে প্ৰত্যেক ব্লকতে আমাৰ 40টা ব্লক আছে বিটিআৰত আপোনালোকৰ মানাসো এটা হয় এই 40টা ব্লকত আৰু 35 লক্ষ জনসাধাৰণ তাৰে মাজতে এতিয়ালৈকে 10,000 সেলফ হেল্প গ্ৰুপে আমাৰ মাইনাও চৰাং বিথাংগীটো পাইছে আৰু পাই আছে নেক্সট আমাৰ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ হৈছে থাৰ্ড ফেজো হ'ব আৰু কিছুমান আমাৰ ইতিমধ্যে সেলফ হেল্প গ্ৰুপটো আমি লিষ্ট কৰিছোঁ এইটো বেলেগ এটা আমাৰ ইউটেনচিলছ দিয়াৰ কাৰণে কৰা হৈছে তে এই বস্তুবিলাক কি পৰ্যায়ক্ৰমে হৈ আছে অকল আমাক অলপ ধৈৰ্য ৰাখিব লাগিব আজি ইয়াৰ সেলফ হেল্প গ্ৰুপটো হৈছে কালি মোৰটো হ'ব আঁচনিটোতো হৈছে এইটোতো মানিব লাগিব না 17 বছৰেতো আঁচনিটোৱে হয় নাই আঁচনিটোৱে হোৱা নাছিল তে গতিকে আমাক এইখিনি ধৈৰ্য মহিলা হিচাপে আমাৰ ধৈৰ্যগুণ বেছি বুলি চবে কয় আৰু এইটো সঁচা কথা হয় ধৈৰ্য ৰাখিব লাগিব পৰ্যায়ক্ৰমে আমাৰ যিখিনি উন্নতিৰ কাম হৈ আছে তাতকৈ আৰু বেছি হ'ব